জীৱনত ভালকৈ থাকিব বিচাৰিলে এটা কাম কেতিয়াও নকৰিবা, কেতিয়াও কাকো অতিৰিক্ত ভাল নাপাবা, কাৰণ এই ভালপোৱাই সুন্দৰ এটা জীৱন ধ্বংস কৰি দিয়ে। সেই ভালপোৱাই সুস্থ এজন মানুহক পাগল বনাই দিয়ে। সেই ভালপোৱাই হাঁহি ধেমালিত থকা এজন মানুহক একেবাৰে নীৰৱ বনাই দিয়ে। এটা কথাত অলপ মন দিবা, তুমি যদি কাৰোবাক মনৰ পৰা ভাল পোৱা তেনেহ'লে তোমাৰ মাজত কোনো ধৰণৰ লাজ নাথাকে। তুমি ভাল পোৱা মানুহজনক পোৱাৰ বাবে তোমাক যদি সকলোৰে আগত সৰু হ'বলৈ কোৱা হয়, সেইটো কৰিবলৈ কিন্তু তুমি অলপো দ্বিধাবোধ নকৰা। তোমাৰ মাজত কোনো ধৰণৰ সংকোচবোধ নাথাকে। যিয়েই নহওক কিয় তুমি কেৱল তাকেই পাব বিচাৰিবা, কিন্তু শেষ পৰ্যন্ত তুমি তেওঁক নোপোৱা আৰু তুমি জীৱন কটাবা অত্যন্ত কষ্টত। যদি কাৰোবাৰ তোমাক এৰি যোৱাৰ ইচ্ছা থাকে তেনেহ'লে দেখিবা তেওঁৰ অজুহাতৰ শেষ নাথাকে। কোনোবাই ঠগ খাইছে আৰম্ভণিতে আৰু কোনোবাই ঠগ খাইছে শেষত। মানুহবোৰৰ আজি অৱস্থা বেয়া পৰি সঁচা প্ৰেমত। কোনোবাই তোমাৰ জীৱনৰ পৰা গুচি যোৱাৰ অৰ্থ সঠিক মানুহজন তোমাৰ জীৱনত অহাৰ পথ মুকলি হোৱা। সেয়েহে ভুল মানুহৰ কোনো স্মৃতি কেতিয়াও মনত নাৰাখিব, কাৰণ সেই মানুহজনে যিদৰে তোমাক কষ্ট দিছিল তেওঁৰ স্মৃতিবোৰো ঠিক সেইদৰেই তোমাক কষ্ট দিব সকলো ক্ষণতে। সেয়েহে গুচি যোৱা মানুহজনৰ বাবে অফচোচ নকৰি তেওঁৰ কথা ভাবি নাথাকি নিজকে অন্য কামত ব্যস্ত ৰাখি জীৱনত আগবাঢ়ি যোৱা। যিজনে কষ্ট দিব জানে আপোনাক তেওঁ কেতিয়াও ভাল পাব নাজানে। সেয়েহে ভালকৈ থাকক সঁচা ভালপোৱাৰ লগত আৰু সুখী থাকক সদায় সঁচা মানুহৰ লগত। যদি কোনোবাই সোধে জীৱনত ভালকৈ থকাৰ উপায় কি, তেনেহ'লে মই ক'ম সদায় নিজকে লৈ ব্যস্ত থকা। সদায় নিজৰ বাবে যি কৰা দৰকাৰ সেইবোৰ সদায় অপ্ৰাণ চেষ্টা কৰি হ'লেও কৰিব লাগে। অকৰা মানুহক কোনোবাই আহি কষ্ট নিদিয়ে। অকৰা মানুহে নিজৰ ভুলৰ বাবে নিজেই কষ্ট পায়, এবং বাৰে বাৰে কষ্ট পায়ো কিয় জানো তেওঁলোকে জীৱনত শিক্ষা নাপায়। বুদ্ধিমান মানুহে কম কথা পাতে, বেছি চিন্তা কৰে। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ ৰাখে সেইটো মাছ কেতিয়াও বৰশীত লাগি নধৰে। আপোনাৰ মনটো যেতিয়া বেয়া হয় প্ৰথমতে যিজন মানুহক ফোন কৰাৰ বাবে আপোনাৰ মগজুত আহে তেওঁই কিন্তু আপোনাৰ প্ৰকৃত বন্ধু। এই পৃথিৱীত কোনেও নাচায় তুমি তেওঁৰ কাৰণে কি কৰিছা, কেৱল মাত্ৰ তেওঁলোকে চাই তুমি তেওঁৰ কাৰণে কি কৰা নাই। এটি পাত্ৰই কলহক এদিন প্ৰশ্ন কৰিলে, তুমি কিদৰে সকলো সময়তে যিকোনো অৱস্থাতে শীতল থাকা? তেতিয়া কলহে ক'লে, মই সকলো সময়তে মনত ৰাখোঁ যে মই মাটিৰে তৈয়াৰী আৰু এদিন মাটিতেই মিলি যাম। সেয়েহে কিহৰ খং কিহৰ অহংকাৰ এই পৃথিৱীত। নিজকে এই পৃথিৱীত কঠিন জীৱনত অভ্যস্ত কৰা, কাৰণ বিলাসিতা চিৰস্থায়ী কেতিয়াও নহয়। বেয়া সময়ত নহয়, যিসকলে ভাল সময়ত তোমাৰ কাষত আহি তোমাৰ খবৰ লয়। প্ৰমাণ কৰি চোৱা, তেওঁলোকেই বেছি বিশ্বাসঘাতকতা কৰে তোমাৰ লগত। এটা কথা সদায় জানি থবা, যাৰ চেহেৰা যিমান সুন্দৰ তেওঁ সিমান বেছি অহংকাৰীও, আৰু এজন মানুহ যিমান অহংকাৰী তেওঁ কিন্তু সিমান নিষ্ঠুৰো। অলপ অৱহেলাতে হেৰাই যায় কিছু মানুহ, আৰু হেৰাই যোৱাৰ আগতে কোনেও কাৰোৰে মূল্য নুবুজে। কিন্তু যেতিয়া মূল্য বুজাৰ সময় হয় তেতিয়া সেই মানুহজন কিন্তু কাষতেই নাথাকে। কেতিয়াও এনেকুৱা মানুহক তোমাৰ পৰা আঁতৰাই নিদিবা, যিজনে তোমাক ভাল পায়, যিজনে তোমাক অনুভৱ কৰে আৰু যিজনে তোমাৰ প্ৰতি যত্নশীল হয়। আৰু যদি আঁতৰাই দিয়া, কোনোবা এদিন নিশা টোপনি ভাঙিলে আকাশৰ ফালে চাই অনুভৱ কৰিবা তুমি হাজাৰ তৰাৰ মাজত এটি জোনক হেৰুৱাই দিছা। মা আৰু স্ত্ৰী দুইজনকে সকলো সময়তে সন্মান দিবা, কাৰণ এজনে তোমাক এই পৃথিৱীলৈ আনিছে আৰু আনজনে পৃথিৱীৰ সকলো আপোন মানুহক এৰি তোমাৰ কাষলৈ আহিছে। ভাল পাবলৈ হ'লে কেৱল টকাৰ প্ৰয়োজন নহয়, কেৱল প্ৰয়োজন হয় এটা ভাল মনৰ মানুহৰ। আপোনাৰ জীৱনত যদি আপোনাৰ ৰূপ আৰু কেৰিয়াৰ দুয়োটাই আছে তেনেহ'লে সকলোৰে বাবে আপুনি এজন দামী মানুহ। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। আমাৰ ছালখন বগাই হওক বা কলাই হওক, কিন্তু সদায় মনটো পৰিষ্কাৰ হোৱাৰ প্ৰয়োজন। আপোনাৰ স্ত্ৰীগৰাকী যদি অসুস্থ তেনেহ'লে তেওঁক দেখভাল কৰাৰ বাবে মাকৰ ঘৰলৈ কেতিয়াও পঠাই নিদিব। নিজে স্ত্ৰীৰ কাষত থাকি নিজ হাতে তেওঁৰ যত্ন কৰি সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিব। তুমি হয়তো নাজানা, এজনী নাৰীৰ বাবে ইয়াতকৈ সুখৰ কথা আৰু একোৱেই হ'ব নোৱাৰে। অকল যে ল'ৰাই ছোৱালীৰ লগত টকা খৰচ কৰে তেনে নহয়, ছোৱালীবোৰো ল'ৰাৰ পিছত টকা খৰচ কৰে, কিন্তু ছোৱালীবোৰে কৈ নুফুৰে। পাৰ্থক্য ইয়াতেই। আপোনাক এজন ভদ্ৰ মানুহ হ'বৰ বাবে মেধাৰ প্ৰয়োজন নহয়,
পৰিয়ালে দিয়া শিক্ষাই যথেষ্ট আপোনাৰ বাবে। কোনোবাই গুচি গ'লে মানুহে ভয় নাখায়, মানুহে সদায় ভয় খায় প্ৰচুৰ ভাল পোৱাৰ পিছত, হঠাৎ অকলশৰীয়া হৈ গ'লে। যেতিয়া তুমি আকাৰত সৰু, তেতিয়া তুমি তোমাৰ শাৰীৰিক শক্তিৰ সলনি মগজুৰ শক্তিৰ ওপৰত ভৰসা কৰা উচিত। আপুনি যদি সত্য পথত চলে, সত্যৰ পথত চলিলে কষ্ট হয় সঁচা, কিন্তু তাত এটা সুবিধা থাকে, সেই পথত সকলোৱে যোৱাৰ সাহস নকৰে। ভুল ঠাইত কৰা ছেক্ৰিফাইচ আৰু ভুল মানুহৰ লগত কৰা কম্প্ৰমাইজে আপোনাক কেতিয়াও সুখ আৰু সফলতা আনি নিদিয়ে। জীৱনত কেতিয়াও সেইজন মানুহৰ বাবে নাকান্দিব, যিজনে আপোনাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও দিয়া নাই। কাৰোবাৰ সপোন নষ্ট কৰি কেতিয়াও নিজৰ সপোন সজাবলৈ চেষ্টা নকৰিব। যেনেকৈ বৰষুণ আহিলে বুজি পোৱা যায় ঘৰৰ ছালত ফুটা ক'ত আছে, আৰু বিপদ আহিলে বুজি পোৱা যায় আমাৰ আপোন মানুহ কোন। এই পৃথিৱীত তেওঁৱে সকলোতকৈ বেছি বিশ্বাসঘাতকতা পায়, যিজনে নিঃসন্দেহে সকলোকে অন্ধৰ দৰে বিশ্বাস কৰি লয়। যৌথ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অকলে সংসাৰত হয়তো বিলাসিতা কৰা যায়, কিন্তু কেতিয়াও প্ৰকৃত সুখ বিচাৰি পোৱা নাযায়। আপোনাক ছাকচেছফুল হ'বলৈ কি লাগে? অপমান, বেয়া সময়, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু প্ৰচণ্ড জেদে আপোনাক জয়ী নিশ্চিত। মানুহে যেতিয়া কিবা এটা পায় তেতিয়া তেওঁ বুজি নাপায় সেইটো কি, কিন্তু যেতিয়া হেৰুৱাই দিয়ে তেতিয়া বুজি পায় মই হেৰুৱালোঁ কি। তুমি যদি জীৱনত সফল হোৱা, তেনেহ'লে তোমাৰ গামোচা পিন্ধা ছবিটো হ'ব তোমাৰ বাবে ইতিহাস, আৰু যদি তুমি ব্যৰ্থ হোৱা, তেনেহ'লে তোমাৰ চুট পিন্ধা ছবিটোও হ'ব তোমাৰ বাবে ইতিহাস। বাৰে বাৰে ক্ষমা কৰি দিয়াটো ডাঙৰ মনৰ পৰিচয়, কিন্তু বাৰে বাৰে কাকো বিশ্বাস কৰাটো মূৰ্খতাৰ পৰিচয়। যিজনে ভুল কৰি ক্ষমা বিচাৰে তেওঁ বহুত সাহসী, যিজনে প্ৰতিশোধ নলয় ক্ষমা কৰি দিয়ে তেওঁ বহুত শক্তিশালী, আৰু যিজনে সকলো পাহৰি যায় তেওঁ মহাসুখী। এজন পিতৃৰ জীৱন পাৰ হৈ যায় সন্তানৰ জীৱন গঢ়োতে গঢ়োতে, আৰু সেই সন্তানে সদায় লিখে মাই লাইফ ইজ মাই ৱাইফ। যেতিয়া সৰু আছিলোঁ ভূতলৈ ভয় পাইছিলোঁ, ডাঙৰ হৈ বুজিলোঁ ভূততকৈ মানুহ বেছি ভয়ংকৰ। এই পৃথিৱীত কিছুমান মানুহ মমবাতিৰ দৰে হয়, আনক পোহৰ দিওঁতে দিওঁতে নিজেই কিন্তু এদিন শেষ হৈ যায়। সম্পৰ্ক আৰম্ভ হয় সুমধুৰ কিছু মুহূৰ্তৰে, আৰু শেষ হয় বাস্তৱ কিছু কথা আৰু চকু পানীৰে। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে, তেওঁলোকে গোটেই জীৱন আনৰ ভুল ধৰোঁতেই কটাই দিয়ে, কিন্তু নিজৰ ভুলবোৰ কেতিয়াও তেওঁলোকে চকুৰে দেখি নাপায়। আনৰ কথা শুনি কাকো দুখ দিয়াৰ আগতে তেওঁৰ কথা এবাৰ শুনা উচিত, আৰু আনৰ কথা শুনি কাকো ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিটো এবাৰ জানি লোৱা উচিত, নহ'লে জীৱনত বহুত ডাঙৰ ক্ষতি হ'ব পাৰে আপোনাৰ বাবে। জীৱনত কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মনে মনে থাকিও নিজৰ গুৰুত্ব বুজাব পৰা যায়। অৱশেষত নাই পাৰিবাৰিক সম্পৰ্ক, নাই ৰক্তৰ সম্পৰ্ক, তথাপিও সুখে দুখে বিপদে আপদে যিজন মানুহ আপোনাৰ কাষত থাকে তেওঁৰ নামেই হ'ল বন্ধু। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।